নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু প্ৰথম মান শ্ৰেণীৰ অসমীয়া বিষয় অৰ্থাৎ জংকাৰ কিতাপখনৰ অধ্যায় 2 আমাৰ পৰিয়াল পাঠটিৰ আলোচনা এই পাঠটিত থকা পাঠ 1 জেউতি কবিতাটিৰ লগতে তাৰ যিখিনি ক্ৰিয়াকলাপ আছে আটাইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো আমাক দিছে পাঠ 1 গাও আহা অৰ্থাৎ এই যেটো কবিতাটো দিছে এটা আমাক গাবলে দিছে অৰ্থাৎ কবলে দিছে ঠিক আছে মোৰ নাম জেউতি কোন মোৰ ভাই তেও মোৰ দেউতা এও মোৰ আই হোৱা মোৰ আইতা এয়া মোৰ ককা গাৰ সাল হুতুৰা হিসুলি পকা খুৰা হল বাৰ হৈ পেহিয়ে বয় তাত খুৰিয়ে পাক ঘৰত বাঢ়ি দিয়ে ভাত এটো এটা বৰ ধুনিয়া এখন পৰিয়ালৰ কথাক লৈ এটো এটা দিয়া হৈছে ঠিক আছে ইয়াতে কম পাইছো যে জেউতিৰ ঘৰখনৰ অৰ্থাৎ পৰিয়ালখনৰ বিষয়ে এই কবিতাটোৰ মাজেৰে আমাক শুনাবলৈ চাইছে যে জেউতিৰ ঘৰত কোন আছে যে ভায়েক আছে ককা কাইতাক আছে আটাইখিনি কথা ধুনিয়াকৈ কৈছে বা খুৰাক এজন কি হয় পেহিয়েকে কি কৰে আটাইখিনি কথা এই কবিতাটোৰ মাজতে হাঙুৰ খাই আছে এতিয়া আমি চাইছো ইয়াতে দিয়া ক্ৰিয়াকলাপসমূহ এতিয়া আমাক ক্ৰিয়াকলাপ দিছে জেউতিৰ পৰিয়াল অৰ্থাৎ মই যিখিনি কথা কলো যে জেউতিৰ পৰিয়ালত কোন আছে গম পাইছো আমি আইতা আছে ককা আছে ভাইটি আছে দেউতা আছে খুৰী আছে মা আছে পেহি আছে খুৰা আছে হয়নে তাৰ পিছত আমাক কি দিছে চোৱাচোন যে তোমাৰ পৰিয়ালত কোন কোন আছে কও আৰু তেওঁলোকৰ ছবি লগাও আহা এতিয়া তোমালোকৰ পৰিয়ালত যি সকল থাকে তোমাৰ ঘৰখনত যি সকল আছে যদি ভাইটি বা ভন্টি আছে বা ককা বা আইতা আছে বা মা দেউতা জুন আছে আটাই বিৰা কৰি কি কৰিব দিছে ইয়াতে ফটো লগাব দিছে ঠিক আছে ইয়াতে যেনে ধৰণে এখন ফটো ইয়াতে কেৱল আঁকি মেলি দিছে হয়নে ইয়াতে তোমালোকে ধুনিয়াকৈ পাসপোৰ্ট সৰু সৰু ফটো যে পায় এবোৰ ধুনিয়াকৈ লগাই পেলাই দিলে হলে এটো ফ্যামিলি ট্ৰি বুলি কোৱা হয় ঠিক আছে পৰিয়ালৰ গছ বুলি কোৱা হয় ডালক তো ইয়াতে আটাইখিনি ধুনিয়াকৈ নিজৰ ছবিখন আগত দিলে হল আৰু বাকিখিনি ইয়াতে পৰিয়ালখিনিৰ হেৰিখিনি দিলে হল ফটোখিনি দিলে হল হ'ব এতিয়া আমি নেক্সট চাইছো কি দিয়া আছে নেক্সট ইছে কথা পাতু আহা অৰ্থাৎ এই ছবিখন চাই পেলাই আমাক কিছুমান কোৱেশ্চন সুধিব বা প্ৰশ্ন সুধিব হেবিলাকৰ বিষয়ে আমাক কবলে দিব ঠিক আছে এতিয়া আমাক প্ৰথম প্ৰশ্নটো কি দিছে আমি চাইছো যে ছবিখনত কি কি দেখিছা এতিয়া ছবিখনত কি কি দেখিছা বুলি খুদিলে আমাৰ এটাই সঠিক উত্তৰ আহিব যে ছবিখনত এখন পৰিয়ালৰ দিনটোৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ আটাইবোৰে কিবা নহয় কিবা কাম কৰি আছে নিজৰ যিখিনি কাম কৰি আছে তো সেই ক্ষেত্ৰত চাবলৈ গলে হেতু কি হ'ব দিনটোৰ ব্যস্ততা হয়নে তো আমি এনে ধৰণে ক'ব লাগিব যে ছবিখনত এখন পৰিয়ালৰ দিনটোৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে তাৰ পিছত আমাক খুদিছে ছবিখনত কোনে কি কৰিছে তো এতিয়া আমি ছবিখনত চাই মেলিয়ে ক'ব পাৰিম হয়নে নহয় যে ছবিখনত দেউতাকে বজাৰ কৰি আনিছে তাৰ পিছত ককাকে নাতিয়েকক সাধু শুনাই আছে আইতাকে কিবা অকমান কৈছে এনেকুৱা ধৰণৰ কথাবিলাক আমি ধুনিয়াকৈ ছবিখন চাই পেলাই গম পাও হয়নে কোনে কি কৰিছে বা কি বুলি কয় এয়া খুৰিয়েক বা কোনোবা বুলি ভাবিলো এনেকুৱা ধৰণৰ এটা পৰিয়ালৰ সদস্য আমাৰ যিবিলাক সদস্য থাকে তেওঁলোকৰ ধুনিয়াকৈ নাম লৈ মেলি আমি ছবিখনৰ থ্ৰুই দি মানে কি ক'ব পাৰিম যে পেহিয়েকে অমুক কৰিছে বৰমাকে এনেকুৱা কৰিছে মাকে এনেকুৱা কৰিছে ঠিক আছে তো আমি ছবিখন চাই মেলি কথাখিনি ক'লে হল হ'ব তাৰ পিছত আমাক গটো দিছে যে মানুহজনে মুনাখনত কি আনিছে যে মানুহজনে মুনাখনত কি আনিছে হা আনিছে এনেকে ধুনিয়াকৈ ক'লে হল মানুহজনে মুনাখনত হা আনিছে হ'ব মানুহজনে মুনাখনত হা আনিছে তাৰপিছত আমাক ঘটো দিছে যে সৰু ল'ৰা ছোৱালী দুগৰাকী কলৈ যাবলৈ ওলাইছে তো সৰু ল'ৰা ছোৱালী দুগৰাকী বিদ্যালয়লৈ যাবলৈ ওলাইছে ঠিক আছে ইয়াতে মই ধুনিয়াকৈ লিখি ৰাখিছো আকৌ এবাৰ কৈ দিছো সৰু ল'ৰা ছোৱালী দুগৰাকী বিদ্যালয়লৈ যাবলৈ ওলাইছে তাৰ পিছত আমাক দিছে ছবিখনত দেখাৰ বাহিৰে তোমাৰ ঘৰত কোনে কি কাম কৰে কোৱা এতিয়া তোমাৰ ঘৰৰ কথা সুধিছে যে ছবিখনত যেনেকৈ আটাইবোৰে ব্যস্ত হৈ আছে নিজৰ কামক লৈ তো হেনেকুৱা ধৰণৰ কি কাম আমাৰ ঘৰৰ মানুহে কৰে হেবিলাক কবলে দিছে হ'ব এতিয়া আমি নেক্সট চাইছো কি দিয়া আছে
এতিয়া আমাক দিছে যে ছবি চাই নাম কও আহা অৰ্থাৎ ছবি চাই পেলাই নাম কিটা কবলে দিছে এটো ল অৰ্থাৎ এটো আমি কি গম পাইছো এটো হৈছে লং আৰু এটো হৈছে লৰা এটো এটো অমৰা আৰু এয়া হৈছে অজগৰ এটো হৈছে এৰাপাত আৰু এন্দুৰ যত কি দিছে ফুটবল লগ লগাই লিখু আহা এইগিটা ফুটবলাক লগ লগাই পেলাই লিখিবলৈ দিছে এটো আছে নহয় ধুনিয়াকে অটো লিখিব দিছে ল লিখিব দিছে এ লিখিব দিছে তাৰ পিছত আকৌ দিছে লিখু আহা ইয়াতে ধুনিয়াকে লিখিবলৈ দিছে ইয়াতে ল লগিটা ধুনিয়াকে লিখিবলৈ দিছে ইয়াতে ইয়াৰ নিচিনা সেম ইয়াতে যেনেকে দিয়া আছে সেই ধৰণে লিখিবলৈ দিছে আমাক কি দিছে শুনু আৰু খৰকৈ কও আহা লাও পুলি লৰাই ৰুলু ৰুলু লৰাই লফা খুৰাই খুৰাই উৰাই খুৰাই তাগুৰ খুৰাই মাতা তো এই যিখিনি চাৰিটা লাইন এই চাৰিটা লাইন কি কৰিব দিছে অকমান খৰকৈ কবলে দিছে যেনেকে আমি স্পিড কে কথা কলে যেনেকুৱা হয় ন হেনেকে কব দিছে লাও পুলি লৰাই ৰুলু ৰুলু লৰাই লফা খুৰাই খুৰাই উৰাই খুৰাই তাগুৰ খুৰাই মাতা কেইবাৰমান এনেকে কবলে দিছে ঠিক আছে আৰু নেক্সট আমাৰ তাত আছে পাঠ 2 কণ্ঠক্ৰমৰ বুদ্ধি আৰু এই পাঠটো মই ধুনিয়াকৈ সাধু আকাৰে পঢ়াই দিবলৈ চাম অন্য এটা ভিডিঅত তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং